শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হে ৰাম ৰাম কালৰ দুহিতা জগত বিদিতা যাক জৰা বুলি জানে আপোনাক লাগিব বিচাৰিয়া ফুৰে তাই স্থানে স্থানে ৰাম ত্ৰৈলোক্য ভিতৰে যত বৰ আছে কেহু নকৰিলে বিয়া তাইৰ গুণগণ দেখিয়া সঘন সবাৰো কাম পয়হিয়া প্ৰণাম প্ৰভু কলাসকল জয় জয়তে আপোনাক সমস্তকে সশ্ৰদ্ধ প্ৰণিপাত জনাই আমাৰ ধাৰাবাহিক ভাগৱত অনুষ্ঠান আপোনাক সকলে বুলি মুকলি কৰিছো। সমস্ত সজ্জনসকল, সন্তসকল, অধিকাৰসকল, আচাৰ্যসকল আৰু মোৰ সহস্ৰজন শ্ৰোতা আপোনাক সবক পুনঃ পুনঃ সেৱা নিবেদন কৰি আজিৰ যি অধ্যায় কালৰ দুহিতা জৰাৰ বৰ্ণনা, অৰ্থাৎ আমি ইতিমধ্যে আমাৰ আগৰ ভিডিঅ'ত পাইছো যে ইতিমধ্যে চন্দ্ৰবেগ নামৰ এগৰাকী প্ৰচণ্ড বীৰে পুৰঞ্জনপুৰীখন তছনছ কৰি পেলালে। ইয়াৰ পিছতে দেৱৰ্ষি নাৰদে প্ৰাচীন বহিৰ্ষৰ সন্মুখত কালৰ দুহিতা জৰাৰ সম্পৰ্কে বৰ্ণন কৰিছে আৰু কৈছে যে কালৰ দুহিতা জগত বিদিতা যাক জৰা বুলি জানে কালৰ কন্যা, আৰু তেওঁ নিজৰ কাৰণে বৰ বিচাৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছে আৰু কতো তেওঁ বৰ নাপালে, কোনেও তেওঁক বিবাহ নকৰালে। জৰাৰ যিসমূহ গুণ, সেই গুণসমূহ দেখিলে সকলোৰে হিয়া কম্পমান হৈ যায়। যেনে ৰাম যাৰ শৰীৰত স্বামী বুলি তাই হুয় গয়া প্ৰৱেশ, তাৰ দাড়ি গোফ সকলে পকয় শুক্ল বৰ্ণ একেশ। কালৰ দুহিতা জৰা, এই জৰাই যাক এবাৰ স্বামী বুলি মানি যাৰ শৰীৰত স্থিতি লয়, প্ৰৱেশ কৰে, তেওঁৰ দাড়ি গোফ চুলি আদি সকলো পকিবলৈ আৰম্ভ কৰে। চক্ষু দুটা গয়া কোটৰে লুকাই
সুতৰা সুতৰি চাল লাখুটিত ভিৰ দিয়া কাঢ়ে পাওঁ কপাত লাগি লাগাল ছালবিলাক সুতুৰা সুতুৰি পৰি যায়, চকু গাঁতৰ ভিতৰত সোমাই যায়, লাখুটিত ভৰ দি কোনোমতে খোজকাঢ়িবলগীয়া হয় আৰু গাল দুখন সোমাই যায় ভিতৰলে। ৰাম খাইলেও সকলে জীৰ্ণ নলভই খাইবা নোৱাৰে আতি অল্প মাত্ৰ খাইলে হুয় বহুত থাকয় ঝুমুকি পাতি লোভত যে মন খাওঁ খাওঁ কৰে মুখে খাইবে নপাৰ এতে কলক্ষণ কন্যাৰ দেখিয়া কেহু বিহান কৰই খালেও সকলো তেওঁৰ জীৰ্ণ নহয়, হজম নহয়, অজীৰ্ণ হয় আৰু বেছিকে খাবও নোৱাৰে, যিখিনি খায় সেইখিনিও হজম নহয়। অত্যন্ত লোভ হয়, খাওঁ খাওঁ কৰে, কিন্তু মুখেৰে খাব নোৱাৰে। গতিকে এনেধৰণৰ ভয়ানক লক্ষণসমূহ দেখাৰ পিছত এই কন্যাগৰাকীক বিবাহ কৰিবলৈ কাৰো মন নাযায়, কোনেও নকৰে। ৰাম তিনি লোক ফুৰিবৰ নপাইলে ক জৰাৰ কতেক ভাগ ব্ৰহ্মলোক হন্তে ইঠাই আসন্তে মোক পথে পাইল লাগ। তিনি লোকত তেওঁ বৰ বিচাৰিলে, জৰাই বৰ নাপালে। আৰু এনেহে ভাগ্য জৰাৰ যে মই যেতিয়া ব্ৰহ্মলোকৰ পৰা আহিলো পৃথিৱীলে, অহাৰ পথতে জৰাই মোক লগ পালে। অৰ্থাৎ এই কথা দেৱৰ্ষি নাৰদে বৰ্ণন কৰি আছে। ৰাম অবাল্য পৰ্যন্ত ব্ৰহ্মচৰ্য কৰো তাক মনে আশা জানি মোৰ ৰূপ দেখি কামে মোহ হুয়া বুলিলে কবানি। মই যিহেতু অবাল্য মানে বাল্যকালৰ আগৰ পৰাই ব্ৰহ্মবীৰ্য ধাৰণ কৰি ব্ৰহ্মচৰ্য আচৰণ কৰি আছো, মোৰ ৰূপ আৰু সৌন্দৰ্য দেখি জৰা কামে বিমোহিত হল আৰু মোক কবলৈ আৰম্ভ কৰিলে। শুনা মুনিবৰ মোহৰ উত্তৰ তোমাকে বৰিলো স্বামী ইতিনি ভুৱনে তোমাৰ সদৃশ বৰণে দেখিলো আমি। হে মুনিবৰ, তোমাক মই স্বামী বৰণ কৰিলো, এই ত্ৰিভুৱনত মই তোমাৰ নিচিনা আৰু স্বামী কতো দেখা নাই। এই বুলি দেৱৰ্ষি নাৰদক জৰাই নিবেদন কৰিলে। হে ৰাম তাইৰ বাণী শুনি মই বুলিলো শুনা অৰে বৰণাৰী মহাব্ৰহ্মচৰ্য ব্ৰত কৰো মই মোক বাঞ্ছা কেন কৰি আর তথাপি অনেক বিনয় করয় মুহুর মুখ কসাই কূপে বোলো পাপি এতে কলপখ কিহত পাইলি হিলাই। জৰাৰ বাণী শুনি
দেৱৰ্ষি নাৰদে ক'লে যে হে বৰ নাৰী, মইতো মহাব্ৰহ্মচাৰ্য ব্ৰত কৰি আছো, গতিকে মোৰ পৰা তুমি এনেকুৱা ফল কিয় বাঞ্ছা কৰিছা? মোৰ পৰা এনেকুৱা ব্যৱহাৰ বাঞ্ছা কৰাটো তোমাৰ উচিত হোৱা নাই। কেলে? কাৰণ মইতো ব্ৰহ্মচাৰ্য পালন কৰিছো। গতিকে অত্যন্ত বিনয়ভাৱে এই কথা ক'লে। তাৰপিছত তেওঁ কৈছে যে হেৰপা কোপে বোলো পাপী এতেক লপসক কিশত পাই লিখিলাই। দেৱৰ্ষি নাৰদক কৈছে, মুহুৰ নিষ্ঠুৰ বচন শুনিয়া জৰা পাইলে বৰ তাপ, আতি বিপৰীত মনে কৰি ক্ৰোধ মুক দিলে ঘোৰসাপ। যেতিয়া জৰাৰ আবেদন দেৱৰ্ষি নাৰদে অৱজ্ঞা কৰিলে আৰু ক'লে যে তোমাক কিহে পালে যে তুমি ইমান লাই পালা যে মোৰ নিচিনা এগৰাকী ঋষিক তুমি এনেকুৱা কথা ক'বলৈ পালা। দেৱৰ্ষি নাৰদৰ এই বচন শুনি জৰাৰ অত্যন্ত ক্ৰোধ উঠিলে আৰু তেওঁক অভিশাপ প্ৰদান কৰিলে। ৰাম ই জন্ম গৈলে ক ঘৰ কলি পন্তে, হাংস বান্ধি আছে কৰে, ও মাগি আনি তুমি ৰান্ধি বাঢ়ি খোৱা, তিৰি কপুখি বেদৰে, বৰলা ভাতক ভাল দেখিলা, মুহুৰ সন্দিলা আশা, ই জন্ম তোমাৰ ফুৰন্তে যাওঁ ক, নৌক স্থিৰ গৃহবাস। অভিশাপ দিলে দেৱৰ্ষি নাৰদক যে নিজে ঘৰৰ সকলো কাম কৰি ঘৰ কাঠি মুচি কাচি থকা কাৰণে তোমাৰ হাতত আজিও সেই দাগ আছে। তিৰতাক পুহিবৰ ভয়তে তুমি নিজে ৰান্ধি বাঢ়ি খোৱা, বৰলা ভাতকে তুমি ভাল দেখিলা, মোৰ যিটো আশা সেই আশাটোক তুমি খণ্ডন কৰিলা। গতিকে এই জন্মত তুমি কতো স্থিৰে থাকিব নোৱাৰিবা, তুমি গোটেই ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব লাগিব। প্ৰভু কওক, এইটো দেৱৰ্ষি নাৰদৰ কাৰণে অভিশাপ নহয়, আশীৰ্বাদ। ঈশ্বৰেও বিচাৰিছে এই কথাটো, কাৰণ দেৱৰ্ষি নাৰদে যদি এঠাইতে থাকে ঈশ্বৰৰ গুণ এঠাইতে বিয়পি থাকিব। কিন্তু সমগ্ৰ ব্ৰহ্মাণ্ড যদি দেৱৰ্ষি নাৰদে ঘূৰি ফুৰে, য'তেই যাব ততেই ঈশ্বৰৰ গুণানুকীৰ্তন প্ৰকাশিত হ'ব। হে ৰাম আর তথাপিতো তাইক বুলিলো মই, শুন তই অৰে জৰা, যবন ঈশ্বৰ ভয় নাম যাৰ, তাংক ভজ স্বামী তোৰা, মোহৰ বচনে তেবে ৰংগ মনে, তেখনে গৈলে কচুলি, যবন মধ্যত জৈত বসি আছে, ভয় ৰাজা মহাবলী, ইতিনি ভুৱনে ফুৰিলোহু মই, তোমাৰ সদৃশ আন, রূপে গুণে বলে বীর্যে পরাক্রমে, নেদেখো তো যু সমান, হুয়ুক সদয় তোমাৰ উদয়, নিতে হৌক বহুতৰ, তোমাকে খেসামি বৰিলো আমি, যবন বীৰ ঈশ্বৰ। তথাপি দেৱৰ্ষি নাৰদে তেওঁক ক'লে যে হে জৰা, যোৱা তুমি যবন নামৰ এই যে ৰজা আছে যাৰ নাম ভয়,
সেই যৱনৰ ওচৰলৈ তুমি যোৱা আৰু তেওঁকে তুমি স্বামী বৰণ কৰা। দেৱঋষি নাৰদৰ কথা শুনি তেওঁ তৎক্ষণাৎ তালৈকে গুচি গ'ল। পৰম ৰূপে গুণে বলে বীৰ্যে পৰাক্ৰমে পৰম সুন্দৰ পুৰুষ যৱনকে তেওঁ স্বামী হিচাপে গ্ৰহণ কৰিব আবেদন কৰিলে। হে ৰাম, তোমাতো যিজনে প্ৰাৰ্থনা কৰে তাহাৰ নাহিকে হানি। ৰাম আপুনি প্ৰযত্ন কৰিয়া সুধো তুমি হেমন্ত প্ৰাণী। আর এহিটো দ্বিবিধ লোকক মহন্ত হবে অনুশোচ কৰে। অদৃষ্টৰ বলে দিবা দ্ৰব্য মিলে আপুনি আখিয়া ঘৰে। হেলা কৰি তাক যিজনে ৰয় নৰাশয় বস্তু বুলি। ইহ পৰলোকে সিটো ভ্ৰষ্ট হৈ শাস্ত্ৰৰো ন জানে বুলি। ৰাম হেন জানি তুমি মোক ভজিও ভজিলো আপুনি আখি। দৰিদ্ৰক যিটো প্ৰতিপালক কৰে জলে তাৰ যশ ৰাখি। যৱনৰ আগত কলে যে মোৰ প্ৰাৰ্থনাটোক তুমি নষ্ট হবলৈ নিদিবা। তুমি মহন্ত, তোমাক লৈ সকলোৱে অনুশোচ কৰে। অদৃষ্টৰ বলত যিখিনি দ্ৰব্য মিলে সেই দ্ৰব্যখিনি ঘৰত আনি তাক অনাদৰ কৰিবলৈ নাপায়। গতিকে যদি কোনোবাই এনেকুৱা কৰ্ম কৰে তেওঁ ইহ পৰলোকত ভ্ৰষ্ট হয়, তেওঁ শাস্ত্ৰৰ তত্ত্ব নাজানে। হেন জানি মোৰ দৰে দীন এগৰাকীক, দৰিদ্ৰ এগৰাকীক তুমি প্ৰতিপাল কৰা আৰু মোৰ প্ৰাৰ্থনাটোক তুমি স্বীকাৰ কৰা। ৰাম কাল কন্যা বাণী শুনি মহামানী ভৈলন্ত হৰি সমতি। ও দেৱৰ দুষ্কৰ কৰ্ম কৰিবাক যাৱে যৱনৰ পতি। অপ্ৰয়াসে মোৰ মনোৰথ সিদ্ধি অদৃষ্টে ঘটাইলে আনি। ভয় ৰাজা ৰংগে জৰাক চাহিয়া হাসিয়া বুলিলা বাণী। জৰাৰ এই আবেদন শুনি যৱনৰ ৰজা মহাৰাজ ভয় বৰ আনন্দিত হল আৰু তেওঁ অত্যন্ত আনন্দ চিত্তে হাঁহি হাঁহি জৰাক কবলৈ আৰম্ভ কৰিলে। হে ৰাম, পূৰ্বে তোক লাগি স্বামী বিচাৰিয়া আমি জ্ঞান চক্ষু চাই। প্ৰত্যেকে তোমাক বিবাহ কৰন্ত ইতি নিভুৱনে নাই। তুমি পুনু গয়া যাৰ ভাৰ্যা ভৈলা তাহাৰ নাহি কল্যাণ। যতে সৌন্দৰ্য সকলে গুচয় তনুলৰ বৰমান। সাক্ষাতে তোমাক বিবাহ কৰন্তা বৰ নাহি তু স্থানে। অলক্ষিত ভাৱে সবাকে ভুজিও যত লোক আছে মানে। যৱনৰ ৰজা ভয়ে কলে, হে কালকন্যা, তোমাক আচলতে কোনে বিবাহ কৰাব?
তুমি আজিলৈকে যাকে বিবাহ কৰাইছা মোৰ জ্ঞান চক্ষুৰে মই দেখিছো সকলোৰে শ্ৰীহীন হৈ গৈছে, কাৰো কল্যাণ সাধন হোৱা নাই। সৌন্দৰ্যৱান পুৰুষসকলৰ সৌন্দৰ্য শেষ হৈ গৈছে। গতিকে তোমাক সাক্ষাৎভাৱে বিবাহ কৰোঁতা পৃথিৱীত আৰু কোনো নাই। কিন্তু অলক্ষিতভাৱে তুমি যে সকলোকে ভজা এই কথাটো ঠিক। জৰা কোনেও প্ৰত্যক্ষভাৱে জীৱনত আঁকোৱালি ল'ব নোখোজে। বৃদ্ধ অৱস্থাতো এনে বহু মানুহ আছে যাক বয়োজ্যেষ্ঠ লোক বুলি ক'লেও শুনিবলৈ বেয়া পায়, যে মোক আপুনি এই শব্দটো ব্যৱহাৰ নকৰিব। কিহৰ বয়োজ্যেষ্ঠ? মোৰ জীৱনতে প্ৰত্যক্ষভাৱে মই এনেকুৱা ব্যক্তি লগ পাইছো। 80 বছৰ বয়সতো ব্যক্তিসকলে তেওঁলোকৰ চৰিত্ৰ আচৰণত ডেকা ল'ৰা নিচিনা থাকিব খোজে, যৌৱন প্ৰাপ্ত ব্যক্তিৰ নিচিনাকে নিজক প্ৰদৰ্শন কৰি ৰাখিব খোজে। এবাৰ অনুষ্ঠানত আমাৰ ভাগৱত পাঠত কিছু ভকত আহিছে, আৰু ইয়াৰ অধিকাংশ ভকতে দেখিছো যে তেওঁলোক 60ৰ ঊৰ্ধ্বত, কিছুমানৰ 70 হৈছে, কিছুমানৰ 65 বছৰ হৈছে। কিন্তু প্ৰত্যেকজন মানুহে লং পেণ্ট চাৰ্ট পিন্ধি আহিছে আৰু পলিথিনৰ পেকেটত ধুতি লৈ আহিছে। পাঠ প্ৰসংগ হোৱাৰ আগতে ধুতি চেলেংখিনি লৈ ধুনীয়াকে ভকত বেশেৰে অনুষ্ঠানত বহিছে, আৰু অনুষ্ঠানো শেষ, তৎক্ষণাৎ আকৌ আগৰ নিচিনাকে লং পেণ্ট চাৰ্ট পিন্ধি লৈছে। মোক সুধিছে যে প্ৰভু আপুনি এনেকেই আহিছেনে? বোলে হয় বাপ, এনেকেই অহা হৈছে। ধুতি পিন্ধি আহিছে? বোলে হয়। এই ইমান ডেকা ল'ৰা লং পেণ্ট পিন্ধি আহিব লাগে, কিয় বা ক'লে? বোলে এই ধুতি পিন্ধিলে আৰু অলপ বেছি বয়স হোৱা যেন লাগে, আমি সেইকাৰণে ধুতিখন পিন্ধি নুফুৰো, লং পেণ্ট পিন্ধো, আৰু সময়ত যিহেতু নাম গোৱা সময়খিনিহে ধুতিখন লাগে, গতিকে আমি এনেকে বেগত লৈ আহো, আপুনিও এনেকে লৈ আহিব, ডেকা ল'ৰা ভাল লাগিব। বোলে আপুনি সেইকাৰণে ধুতিখন পলিথিনৰ পেকেটত লৈ আহে নেকি বাৰু? বোলে হয়, আমি গোটেইবিলাক আমি এনেকে য'লে যাব লাগে নাম গাবলে, আমি এনেকে যাওঁ, বেগত ধুতি লৈ যাওঁ আৰু তাত আমি পিন্ধো, আৰু অনুষ্ঠান শেষ হোৱাৰ লগে লগে লং পেণ্টটো পিন্ধো। আৰু এই লং পেণ্ট চাৰ্ট পিন্ধিলে আমাক অকমান ভাল লাগে, ডেকা মানুহৰ নিচিনা লাগে। মই বোলো বৰ উত্তম কথা বাৰু, ঠিকে আছে। তাৰমানে জৰাই আক্ৰমণ কৰি অলক্ষিতে তেওঁলোকৰ আয়ুস শ্ৰী হৰি লৈ গৈছে, গাল খটোৰা পৰি গৈছে, বয়সৰ ছাপ চকু মুখে স্পষ্ট হৈছে। তাৰ পিছতো বাহ্যিক আৱৰণৰ দ্বাৰা তেওঁ নিজকে ডেকা কৰি ৰাখিবৰ কাৰণে প্ৰয়াস কৰিছে। সিদিনাখন ছচিয়েল মিডিয়াত এটা ভিডিঅ' দেখিলো যে 80 বছৰীয়া এগৰাকী বৃদ্ধাই মেকআপৰ জৰিয়তে 20 বছৰীয়া বয়সৰ ছোৱালীৰ নিচিনাকে সাজি বিবাহ অনুষ্ঠান এভাগলৈ গৈছে। সকলো আশ্চৰ্যচকিত হৈছে, আৰু হয়ও ভিডিঅ'টোত দেখিলে এনে লাগে যেন তেওঁৰ সঁচাকে 20 বছৰ হৈছে। কিন্তু সেয়া প্ৰভুসকল আইসকল কিছুমান দ্ৰব্য বস্তুৰ সমাহাৰৰ বা লেপনৰ জৰিয়তে ব্যক্তিগৰাকীক তেওঁৰ বয়সৰ যিটো প্ৰভাৱ খন্তেক সময়ৰ কাৰণে নাইকিয়া কৰা হ'ল। প্ৰকৃতপক্ষে কিন্তু তেওঁক এগৰাকী বয়স হোৱা লোকৰ বা বয়সটো ঢাকিবৰ কাৰণে এই বৃথা প্ৰয়াসৰ কিবা প্ৰয়োজন আছে জানো? এতিয়া মোৰ এডাল দুডালকে চুলি পকিবলৈ লৈছে, ইয়াক ঢাকিবলৈ কি ব্যৱস্থা আছে? ঢাকিলোৱে যেনিবা, তাৰ পৰাতো একো লাভ নহ'ব।
চুলিত কলপ লগালোৱে যেনিবা কেইদিনৰ পিছত কলপৰ ৰংটো গুচি গ'লে আকৌ আগৰ বগা ৰংটো উঠি আহিব। অলক্ষিতভাৱে আমাকো জৰাই হয়তো আক্ৰমণ কৰিছে। অলক্ষিতভাৱে সবাকে ভজে যত লোক আছে, মানে পৃথিৱীত যিমান লোক আছে সকলোকে জৰাই সময়ৰ প্ৰভাৱে তাক আক্ৰমণ কৰে। গতিকে তাক আৰ্টিফিচিয়েলি বা কৃত্ৰিমভাৱে ঢাকিবৰ কাৰণে প্ৰয়াসটো এটা অযথা প্ৰয়াস। সৌন্দৰ্যৰ চৰ্চাটোক মই অৱজ্ঞা নকৰো, কিন্তু সৌন্দৰ্য আধ্যাত্মিক জগতে কৈছে যে বাহ্যিক সৌন্দৰ্যতকে আভ্যন্তৰীণ সৌন্দৰ্যটোক বজাই ৰাখিব পাৰিলে সেই সৌন্দৰ্যটো মানুহৰ জীৱনত স্থায়ী হৈ থাকে। মই যাক অত্যন্ত ভাল পাওঁ, যাক আদৰ্শ ব্যক্তি হিচাপে সেৱা কৰোঁ, সেই ব্যক্তিগৰাকীৰ ছাল সুতুৰা পৰিলে তেওঁ মোৰ আদৰ্শ ব্যক্তি হৈ নাথাকিব জানো? নাথাকিব নেকি? বা মোৰ যিটো ভাল পোৱা, তেওঁৰ পকা চুলিকেইডাল দেখিলে মোৰ ভাল পোৱাটো নাইকিয়া হৈ যাব নেকি? তেওঁৰ চকু গাতলে সোমাই গৈ তেওঁ মোক নেদেখা হল বুলিয়ে তেওঁৰ প্ৰতি থকা মোৰ যিটো প্ৰেম, আত্মিকতা, সেইটো নাইকিয়া হৈ যাব নেকি? কোনোবাই যদি মোৰ বাহ্যিক শৰীৰ বা ৰূপ সৌন্দৰ্যক ভাল পায়, তেতিয়াহ'লে সেই ভাল পোৱাৰ কোনো স্থায়িত্ব নাই, আৰু তেনেকুৱা ভাল পোৱা নিষ্প্ৰয়োজন। কিন্তু কোনোবাই যদি মোক আত্মিকভাৱে ভাল পায়, সেই আত্মিক সৌন্দৰ্যটো তেওঁ আজি যি ধৰণে দেখিছে, যিমানে দিন যাব বৰং বেছি ভালকে দেখিব। সেইকাৰণে ইয়াত এটা খুব কৌশলগত কথা কৈছে যে জৰাই কিন্তু ব্ৰহ্মচৰ্য ব্ৰতত থকা দেৱৰ্ষি নাৰদক আক্ৰমণ কৰিব নোৱাৰিলে। এটা কথা কৈছে যে কোনোবাই যদি নিয়ম সংযম পালন কৰি জীৱনত বিভিন্ন ব্ৰতাদি তেওঁ যদি জীৱনত গ্ৰহণ কৰি সাত্বিক জীৱন তেওঁ যদি যাপন কৰিব পাৰিছে, তেতিয়াহ'লে আভ্যন্তৰিকভাৱে তেওঁ এগৰাকী সুস্থ মানুহ হৈ থাকিব। গতিকে তেওঁক জৰাই আক্ৰমণ কৰিলেও বাহ্যিকভাৱে জৰাই তেওঁক আক্ৰমণ কৰিব, আভ্যন্তৰিকভাৱে তেওঁক জৰাই আক্ৰমণ কৰিব নোৱাৰে। সময়ৰ প্ৰকোপত চুলি পকি যাব পাৰে, দাঁত সৰি যাব পাৰে, ছাল সুতুৰা পৰি যাব পাৰে, কিন্তু তেওঁ এটা নিৰোগী শৰীৰ হৈ থাকিব পাৰে। যেতিয়া নিয়ম সংযমৰ দ্বাৰা ব্যক্তি এগৰাকী নিৰোগী শৰীৰ হৈ থাকিব, সেই নিৰোগী শৰীৰটোৰ বাহ্যিকতাতহে জৰাই অলক্ষিতভাৱে হলেও আক্ৰমণ কৰিব, আভ্যন্তৰীণ তেওঁৰ ভিতৰত গৈ জৰাই তেওঁক প্ৰভাৱান্বিত কৰিব নোৱাৰে। জীৰ্ণানি শৰীৰানি, শৰীৰটো জীৰ্ণ হবই, আৰু জীৰ্ণ শৰীৰৰ পৰা এটা সময়ত আত্মা ওলাই যাব, এটা নৱানি শৰীৰ ধাৰণম, এটা নতুন শৰীৰ ধাৰণ কৰিব। গতিকে এয়া এটা স্বাভাৱিক প্ৰক্ৰিয়া, কালৰ প্ৰভাৱ। গতিকে আমি বিলাকেও বাহিৰৰ মানুহটোক সজাবলৈ গুৰুত্ব দিয়াতকে ভিতৰৰ মানুহজনক সজাবলৈ গুৰুত্ব দিব লাগে। যিবিলাক ব্যক্তিয়ে ভিতৰৰ মানুহজনক সজাবলৈ প্ৰযত্ন কৰিছে, তেওঁ বাহ্যিক মানুহজনক নসজালেও হ'ব। পুৰঞ্জন আখ্যানৰ জৰিয়তে দেৱৰ্ষি নাৰদে প্ৰাচীন বহিৰ্ষক এই উপদেশ দিবৰ কাৰণে এই কথা কোৱা হৈছে। আৰু আজিও এই কথা স্পষ্ট হৈছে যে অলক্ষিতভাৱে জৰাই আমাক সকলোকে আক্ৰমণ কৰে, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো ৰাস্তা নাই। হীৰা মোৰা তেবে সে তোমাৰ হইবে কয়ধীন, সবে লোক নিষ্ঠে নিষ্ঠ, তোজো স্বামী আমি পাইবাৰ এহিষে,
উপায় পাইলো বিশিষ্ট এটিক্ষণে তুমি পৃথিৱী কচলা সংগে যাওক সেনাগণ আর পুৰঞ্জন পুৰি মাৰিয়া ভুঞ্জিও নকৰিবা ভয় মন প্ৰজাৰ যে মোৰ সহোদৰ ভাই তুমিও হোৱা ভগিনী দুইহান প্ৰসাদে তিনিও লোকত সুখ দেয়া বাজিনী মোৰ লগৰীয়া যত সেনাগণ ত্ৰিভুৱনে নাহি সম বিপক্ষ পুৰক ধ্বংসিবাক লাগি সাক্ষাতে যে নজম এটিক্ষণে সবে মোহৰ আদেশে চপ কৰে যাহা লৰি ৰাজাৰ প্ৰচণ্ড আদেশ কপাই চলি গৈলা দৰ দৰি হীৰা মৰা আর প্ৰজাৰ সহিতে কালৰ দুহিতা পৰ্যতি ফুৰে মোহিত ভয় নৃপতিৰ প্ৰসাদে তাহাৰ নাহিকে কুভিত ভয় নৃপতিৰ প্ৰসাদত কৃপাত তেওঁৰ সসৈন্য লৈ পৃথিৱীত তুৰন্তে গুচি আহিলে কালৰ দুহিতা জৰা আৰু তেওঁ সমস্ত পৃথিৱীত বিচৰণ কৰি ফুৰিবলৈ ধৰিলে কাৰো প্ৰতি যেন তেওঁৰ কিঞ্চিত মানো ভয় নাই ৰাম পুৰঞ্জন কথা নাহি অন্য কথা সাক্ষাতে অমৃত সম সাৱধান মনে শুনি সৰ্বজনে হেলাৱে বঞ্চি উজম বৃথা কথা কৈ কৃষক মৰয় শাস্ত্ৰৰ তত্ত্ব নধৰি ভোজনী সৰাধ একোকে নবাধে কৃষকনো বুলি হৰি পুৰঞ্জনৰ কথা বেলেগ নাই ই সাক্ষাৎ অমৃত সাৱধান চিত্তে সৰ্বজনে ইয়াক শুনিব লাগে হেলা দূৰ কৰি আৰু তেতিয়া যমৰ দায়ৰ পৰা নিজক বঞ্চিবলৈ আপুনি সুবিধা পাব বৃথা কথা কৈ এনেই মৰিব নালাগে বুলি শাস্ত্ৰৰ উপদেশত বৰ্ণন কৰিছে গতিকে কি আশাত হৰি নভজি কাৰ ভৰসাত আমিবোৰ আছো এই লৈ শাস্ত্ৰই প্ৰশ্ন কৰিছে ৰাম কোন ভাগৱতে সৰাধ কৰাই নেই যজমান যুজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজগুজি বৈবস্বত দূতে কেতিক্ষণে ধৰে তাহাৰ নাহি উদ্দেশ অন্যায় কৰন্তে বেদ তাৎপৰ্য হৰাইলা সবে নিশেষ সুবৰ্ণ নেতৰ পাগুৰি পাতৰ দগলা নিবেক বান্তি অন্যায় কৰিয়া যি ধন আৰ্জিলা আপোন প্ৰাণ কটংকি তোমাৰ কাৰ্যত কিছু নলাগয় ভাৰ্যাক পুত্ৰক দিবে অন্যায় মাত্ৰকে পথৰ সমল যমদূতে বান্ধি নিবে হেন জানি যত্নে হৰিৰ চৰণে কৰিয় দৃঢ় বিশ্বাস বেদৰ বিহিত খানিক নেৰিবা
নাশাত যাৱে নিশ্বাস। যেতিয়ালৈকে শেষ নিশ্বাস থাকে তেতিয়ালৈকে বেদৰ এই নিৰ্দেশনা হৰিক নেৰিবা, হৰি নাম নেৰিবা, এই কথা পাহৰিবলৈ মানা কৰিছে। ৰত্নাকৰ মিশ্ৰ সংসাৰতা মিশ্ৰ, তৰিবাক কৰা যত্ন। ভাগৱত নাম ভক্ত বসুৱাল, পাইবে কভ কোটি ৰত্ন। মুহুৰ বচন যিহুক সিহুক, শাস্ত্ৰত চিত্ত দিয়ক। সবে লোকে ডাকি ৰাম কৃষ্ণ নাম, যমপুৰ বঞ্চি সকল। এই যে উপদেশৰ কথাখিনি কলে, শেষত ৰত্নাকৰ মিশ্ৰই বুলিও কলে যে মোৰ কথা যিয়ে হওক, শাস্ত্ৰৰ কথা আপোনালোকে নেৰিব। যমৰ পুৰৰ দায়ৰ পৰা নিজক বঞ্চিবৰ কাৰণে সৰ্বদা ৰামকৃষ্ণ নাম ডাকক, উচ্চাৰণ কৰক। হে প্ৰভুসকল, এই কথাটো আজি নহয়, শাস্ত্ৰত ভাগৱত শাস্ত্ৰৰ প্ৰাৰম্ভণিৰ পৰা আমি এই কথা পাই আহিছো। নিৰন্তৰে এই কথা বৰ্ণন কৰি আহিছে যে নিয়ম সংযম, আধ্যাত্মিক চিন্তা চেতনা, হৰিনাম, ভক্ত ভগৱানৰ প্ৰতি শ্ৰদ্ধা, গুৰু সজ্জনৰ প্ৰতি, মহন্তজনৰ প্ৰতি সেৱাৰ মনোবৃত্তি, স্বাভাৱিকভাৱে এটি সৎ জীৱন যাপন কৰাৰ এইসমূহ মাৰ্গ প্ৰশস্ত কৰি ভাগৱতে সকলোকে নিৰ্দেশনা দিছে যে পবা নৰলোক হৰি ভজিওক ধৰা। এইটো উপদেশ এৰা আলজাল জীৱা কতকাল, জৰা ভৈলা পৰৱেশ। পৰৱেশে জৰা হৈ গল, অৰ্থাৎ এই সমস্ত জৰাৰ দ্বাৰা অধীনত আহি গল। আমি সকলোবিলাক জৰাৰ অধীন হলো। গতিকে জৰাৰ অধীন হলো মানে ক্ৰমাগতভাৱে জীৱনটো নিশেষ হোৱাৰ পথলৈ আগবাঢ়িছে। গতিকে যিকেইটা দিন থাকো পৃথিৱীত, সেইকেইদিন অন্তত এই মনুষ্য জন্মৰ সাৰ্থক হৰিনাম, সৎসংগ, গুৰু সেৱা, ভগত সেৱা মনুষ্যসকলৰ জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰা হওক। সেই বাপসকল, আজি আপোনাসৱ যিসকলৰ বিশেষ দিন বা জন্মদিন আছিলে, সকলোকে আশীৰ্বাদ কৰিলো, শুভকামনা জনালো। ঈশ্বৰ কৃষ্ণ আপোনাসৱ সৰ্বতো প্ৰকাৰৰ মংগল সাধন কৰক। আৰু যিসকল শ্ৰোতা এই মধুৰ কৃষ্ণ কথা একান্ত চিত্তে সৰ্বদা শ্ৰৱণ কৰি আহিছে, আপোনাসৱক সকলোৱে ভগৱন্ত পুৰুষক আপোনালোকে প্ৰাৰ্থনা কৰক। আমিও কৰিছো, আপোনাসৱৰ জীৱন শান্তিময় হওক, নিৰোগী হওক, ভগৱন্ত পুৰুষে সকলোকে কৃপা দৃষ্টিৰে চাওক। এই প্ৰাৰ্থনাৰে আজিৰ অনুষ্ঠানক ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।